তেজপুৰৰ লেচুৱে আমালৈকে অকল অৰ্থনৈতিক বিপ্লৱে লৈ অহা নাই, অপাৰ সম্ভাৱনা, অপাৰ সন্মানো লৈ আহিছে। গতিকে ইয়াক আমি এক্সপানশ্যন কৰিব লাগে আৰু তেজপুৰৰ বৰ্তমানৰ কৃষকসকলক পাৰি যদি সহায় কৰিব লাগে। আজি ইয়াতে 40জন কৃষকক লগ পালোঁ। তেওঁলোকে ক'লে 10খন তেওঁলোকক এটলিষ্ট পাৱাৰ টিলাৰ দিব লাগে, অনাগত সময়ত দিবলৈকে চেষ্টা কৰিম। তেওঁলোকক কিছু হৰ্টিকালচাৰ কিট দিলোঁ 40জনকে, আৰু আমি তেখেতলোকক কৈছোঁ যে 2 লাখ পুলি অহাবাৰ তেখেতলোকে আমাক দিয়ক বনাই ভাল পুলি। আমি অসমত অহাবাৰ 5 লাখ লেচুৰ পুলি বিলাম, অসমৰ বাহিৰৰ পৰা আনিম, ভাল পুলিহে আনিম। কিন্তু আমাৰ লোকেল ইয়াতে যদি বনাই দিয়ে আৰু ভাল হ'ব। তেখেতলোকক এইকেইটা অনুৰোধ কৰিবলৈ আৰু নিজে একবাৰ চাবলৈকে ইয়ালৈকে আহিলোঁ। কিন্তু আকৌ কৈছোঁ, আমি আমাৰ এইখন কৃষি ক্ষেত্ৰ সেইখন যথেষ্ট আগুৱাবই লাগিব, নহ'লে আমাৰ কৃষকসকল যদি ধনী নহয়, আমি অসমখন ধনী নহওঁ। কাৰণ আমাৰ 70% কৃষক হ'ল মানুহ হ'ল 70% মানুহ হ'ল কৃষক। গতিকে কৃষকৰ উন্নতি কৰিবই লাগিব। তাৰ কাৰণে আমি কৃষকক যিমান পাৰোঁ সহায় কৰিবলৈকে চেষ্টা কৰিছোঁ, চেষ্টা কৰিম। জলসিঞ্চন দিবলৈকে চেষ্টা কৰিম। বীজ সময়ত নহয়, বীজ সময়তকৈ আগত পাব। মানে লেচু নহয়, 10 বিধমান হ'ব। নাৰিকলৰ বজাৰ লোকেলি বহুত আছে। আগতে আমাৰ নাৰিকল ইয়াতে প্ৰডিউচ হৈছিলে, কিন্তু এতিয়া আমি আনো নাৰিকল বেলেগ ষ্টেটৰ পৰা। গতিকে নাৰিকলৰ মাৰ্কেট বিচাৰিবই নালাগে। লেচুৰ মাৰ্কেট যথেষ্ট। কালি ৰাতি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতি আছিলোঁ। তেখেতে কৈছিল যে অইন একো কৰিবই নালাগে, এই 1 মাহ আমাৰ অসম ভৱনত, দিল্লীৰ অসম ভৱনৰ বাহিৰত যদি তেজপুৰৰ লিচু লগাই দিয়ে, তাতে মানুহৰ লৌৰা ধপৰা হ'ব। গতিকে যিকেইটা বস্তুৰ মাৰ্কেট অলৰেডি আছে, তাত আমি আৰু প্ৰসাৰ কৰিবলৈকে যত্ন কৰিছোঁ। ইতিমধ্যেই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি দিছে যে 10 কোটি টকা আমাক এই বছৰ আমাৰ এই পুলি কিনিবলৈকে দিব। 5 কোটি এই বাজেটত আৰু ছাপ্লিমেণ্টাৰী ডিমাণ্ডটো দিম বুলি কৈছে। প্ৰায় 1 কোটি চেপলিং আমি দিব পাৰিম। তাত থাকিব মধুৰিআম, এটা বছৰ। তাত থাকিব মধুৰিআম, তাত থাকিব লেচু, তাত থাকিব ড্ৰেগন ফ্ৰুট, তাত থাকিব তামোল, তাত থাকিব জালুক, বিভিন্ন। তাত থাকিব কঁঠাল। কঁঠালটো আমি পাত্তাই নিদিওঁ, বাহিৰত কঁঠাল চব্জি কৰি খায়। গতিকে যি ধৰণৰ যিকেইটা খেতি আমাৰ ইয়াত হয়, যিকেইটা খেতি আমাৰ ইয়াত সাধাৰণতে হয়, সহজে হয়, আমাৰ ক্লাইমেটিক কণ্ডিশ্যনত যিকেইটা খেতি হয়, তাৰ ফল, তাৰ আমি চেপলিং বা পুলি এইবছৰৰ পৰাই বিলাম। এইবছৰ আমাৰ বহুত আছে, ফুলৰ সৈতে প্ৰায় 51 লাখ আছে। এইবাৰ আমাৰ ড্ৰেগন ফ্ৰুট আছে, এইবাৰ আমাৰ ককোৱা আছে, এইবাৰ আমাৰ পাইনএপল মানে আমাৰ আনাৰসৰ পুলি আছে, এইবাৰ আমাৰ জেক ফ্ৰুট মানে আমাৰ কঁঠালৰ পুলি আছে, জাৰবেৰাৰ আমাৰ ফুল তাৰ পুলি আছে। এইবাৰো 50 লাখ 52 লাখ আছে। ইতিমধ্যে ডিষ্ট্ৰিক্টসমূহে আমাক ইণ্ডেন দিছে, 10 দিন 15 দিনৰ পৰা বিলোৱা ষ্টাৰ্ট কৰিম। অহাবাৰ আৰু ভালকৈ বিলোৱা আৰম্ভ হ'ব। 5 বছৰ বিলাম, 18 পৰা 5 কোটি ভাল ফল দিব পৰা আমি পুলি অহা 5 বছৰত বিলাম। অসমীয়া ৰাইজে কাম কৰক, তাৰ কাৰণে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। চাওক, আপোনালোকে PM কিষাণ এই মুহূৰ্তত 18,60,000 পায়, কিন্তু মোৰ টাৰ্গেট মিনিমাম 27 লাখে পাব লাগিব। অলৰেডি কাম আৰম্ভ হৈ গৈছে। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম আৰম্ভ হৈ গৈছে। যোৱাকালি দেওবাৰ আছিল, যোৱা পৰহি 4th ছেটাৰডে আছিল। যোৱাকালি আৰু যোৱা পৰহিও কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীয়ে গাঁৱে গাঁৱে গৈ কেম্প পাতি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে। সকলোৱে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰক, মই অনুৰোধ জনাইছোঁ। টাৰ্গেট 40 লাখ মিনিমাম কৈছোঁ মই, কাৰণ এতিয়া আছে 24.5 লাখ। কিন্তু 40 লাখ মিনিমাম ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। তাৰে সকলোৱে PM কিষাণ নাপায়, কাৰণ যিখিনি মাৰ্জিনেলাইজড মানে যাৰ কম মাটি থাকে, ঘৰত চাকৰি নাথাকে, তেওঁলোকেহে PM কিষাণ পায়। কিন্তু PM কিষাণ আমি 25 লাখলৈকে নিয়াৰ টাৰ্গেট লৈছোঁ বা 27 লাখলৈকে নিয়াৰ টাৰ্গেট লৈছোঁ। আৰু আমাৰ টোটেল খেতিয়ক 40 লাখলৈকে কৰাৰ টাৰ্গেট লৈছোঁ। যোৱা পৰহিৰ আমাৰ কেন্দ্ৰীয় চৰকাৰ আমি বহুত চেষ্টা কৰি আছিলোঁ। ক্ষুদ্ৰ চাহ খেতিয়কসকলক এতিয়া ফাৰ্মাৰ হিচাপে তেখেতলোকে স্বীকৃতি দিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।